সদৌ অসম ভোজপুৰী পৰিষদৰ যি কেন্দ্ৰীয় অধিৱেশন ৬ষ্ঠতম ত্ৰিবাৰ্ষিক অধিৱেশন এইবাৰ অনুষ্ঠিত হ'ব ৰঙাপাৰাৰ ফুলবাৰী এই চাহ বাগিচাত অনুষ্ঠিত হ'বলগীয়া তিনিদিনীয়া যি কাৰ্যসূচী এই তিনিদিনীয়া কাৰ্যসূচীত কিন্তু কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থকাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ইয়াত উপস্থিত থাকিব এই যি অধিৱেশন ত্ৰিবাৰ্ষিক যি কেন্দ্ৰীয় অধিৱেশন এই কেন্দ্ৰীয় অধিৱেশনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত থকাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব ইতিমধ্যে ৰঙাপাৰাৰ যি ফুলবাৰী চাহ বাগিচা আছে চাহ বাগিচাৰ এইখন পথাৰত ইতিমধ্যে এনেধৰণে প্ৰস্তুতি চলি থকা দেখিবলৈ পোৱা গৈছে মই সেই দৃশ্যাৱলী দেখুৱাবলৈ যত্ন কৰিছোঁ এনেধৰণে যি ফুলবাৰী চাহ বাগিচাৰ যি খেলপথাৰ আছে সেই পথাৰত এতিয়া এনেধৰণে তেখেতসকলে প্ৰস্তুতি চলাই থকা দেখিবলৈ পোৱা গৈছে কাৰণ যিহেতু সদৌ অসম ভোজপুৰী পৰিষদৰ এইবাৰ যি ৬ষ্ঠতম ত্ৰিবাৰ্ষিক অধিৱেশন সেই অধিৱেশনখন এইবাৰ ৰঙাপাৰাত অনুষ্ঠিত কৰিব আৰু এই ত্ৰিবাৰ্ষিক যি ৬ষ্ঠতম ত্ৰিবাৰ্ষিক অধিৱেশন সেই অধিৱেশনত কিন্তু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত থাকিব মই সেই দৃশ্যাৱলী দেখুৱাইছোঁ এনেধৰণে পূৰ্ণ গতিত চলিছে এতিয়া প্ৰস্তুতি কাৰণ কালিৰে পৰা ইয়াত অনুষ্ঠিত হ'ব সদৌ অসম ভোজপুৰী পৰিষদৰ যি ৬ষ্ঠতম ত্ৰিবাৰ্ষিক যি অধিৱেশন সেই অধিৱেশন ইতিমধ্যে ইয়াত অনুষ্ঠিত হ'ব যাক লৈ এতিয়া পূৰ্ণ গতিত প্ৰস্তুতি চলি থকা দেখিবলৈ পোৱা গৈছে মই যদি পাৰোঁ ভোজপুৰী পৰিষদৰ লোকৰ সৈতে মই কথা পাতিবলৈ যত্ন কৰিম একাংশ পৰিষদৰ সদস্য আছে মই তেখেতসকলৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম হয় কি ক'ব আপোনালোকৰ যিহেতু অধিৱেশন ত্ৰিবাৰ্ষিক যি অধিৱেশন আছে আপোনালোকৰ কেনেধৰণৰ প্ৰস্তুতি চলিছে বা এই অধিৱেশনত কোন আহিব হয় পোনপ্ৰথমতে মই আমাৰ মিডিয়া বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আপোনাক সকলোৱে জ্ঞাত যে অহাকালিৰ পৰা আমাৰ সদৌ অসম ভোজপুৰী পৰিষদৰ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন আমাৰ শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ ফুলবাৰী খেলপথাৰত অনুষ্ঠিত হ'বলৈ আহিছেহি অহাকালি 16 তাৰিখে আমাৰ প্ৰথম সাংগঠনিক যিখিনি কাৰ্যক্ৰম সেইখিনি চলি গৈ থাকিব তাৰপিছতে 17 তাৰিখ আমাৰ মূল যিটো অসমৰ জাতীয় সংগঠনবোৰ আছে তেখেতক লৈ এটা সাংস্কৃতিক সমাৰোহ লগতে এটা মুকলি সভা দুপৰীয়া 2টা বজাৰ পৰা এই খেলপথাৰত অনুষ্ঠিত হ'ব য'ত উপস্থিত থাকিব আমাৰ AJYCPৰ মুখ্য উপদেষ্টা আমাৰ উপদেষ্টা ডাঙৰীয়া উপস্থিত থাকিব আৰু সেইদিনা এইবোৰ কাৰ্যসূচী শেষ হোৱাৰ পিছত এটা সাংস্কৃতিক কাৰ্যক্ৰমো আছে ৰাতি তাৰ লগতে 18 তাৰিখ দিনা আমাৰ মূল যিটো আমাৰ কাৰ্যসূচীবোৰ আৰম্ভ হ'ব ৰাতিপুৱা 9টাৰ পৰা ৰঙাপাৰা শিৱ মন্দিৰৰ পৰা আমাৰ মেইন আৰম্ভ হ'ব শোভাযাত্ৰা আৰু এই শোভাযাত্ৰা শেষ হ'ব আমাৰ এই ফুলবাৰী পথাৰতে আমাৰ এই ময়দানতে শেষ হ'ব ফুলবাৰীত এইটো শেষ হোৱাৰ লগে লগে 12টা বজাৰ পৰা আমাৰ যিটো মূল যিটো আমাৰ আমসভা হেতুত উপস্থিত থাকিব ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং ডাঙৰীয়া লগতে উপস্থিত থাকিব আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে উপস্থিত থাকিব আমাৰ অসম চৰকাৰৰ বিভিন্ন মন্ত্ৰীসকল লগতে আমাৰ উপস্থিত আমাৰ 36 লাখ যিটো ভোজপুৰী ৰাইজ আছে আমাৰ অসমত তাৰ পৰা বহুত মানে আমি যিটো আশা কৰিছোঁ প্ৰায় 20,000 মানুহ 18 তাৰিখ দিনা এই মুকলি সভাত উপস্থিত হ'ব ধন্যবাদ হয় মই পুনৰ কৈছোঁ যিহেতু তিনিদিনীয়াকৈ যি এই অধিৱেশনত কিন্তু মই কৈছোঁ যে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত থাকিব আৰু যাৰ লগতে থাকিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আনকি অসম কেবিনেটৰ কেইবাগৰাকীও মন্ত্ৰী ইয়াত উপস্থিত থাকিব যাক লৈ এতিয়া কিন্তু পূৰ্ণগতিত চলিছে প্ৰস্তুতি ৰঙাপাৰাৰ যি ফুলবাৰী খেলপথাৰ আছে এই খেলপথাৰত কিন্তু এতিয়া পূৰ্ণগতিত চলিছে এই অধিৱেশনৰ প্ৰস্তুতি আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ